শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ পদ্মবিল গাঁৱত অনুষ্ঠিত হোৱা সদৌ চাওতাল মাঝি বাইচিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফল সামৰণি পৰিল। উল্লেখ্য যে অসমত বসবাস কৰা চাওতাল মাঝি বাইচিসকলৰ সৰ্বাংগীন উন্নয়নৰ উদ্দেশ্যৰে 2021 চনতে প্ৰতিষ্ঠা হৈছিল সদৌ চাওতাল মাঝি বাইচি নামৰ সংগঠনটোৰ। সেয়েহে এইবেলি ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ পদ্মবিল গাঁৱৰ ৰংগমঞ্চত উদযাপন কৰা হয় সংগঠনটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সদৌ চাওতাল মাঝি বাইচিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত অনুষ্ঠিত কৰা হয় মুকলি সভা। সদৌ চাওতাল মাঝি বাইচিৰ সভাপতি সুকৰাম চৰেনে সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ সাংগঠনিক সম্পাদক মহেশ্বৰ হেমব্ৰমে। উক্ত মুকলি সভাত চাওতালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিণ্টু হেমব্ৰম মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাওতাল মাঝিসকলৰ সাংস্কৃতিক, শৈক্ষিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধা, সদৌ চাওতাল মাঝি বাইচিৰ উপসভাপতি কৃষ্ণকান্ত মাঝি, সহ সম্পাদক ৰাজেন হেমব্ৰম, বিজয় টুডু, সাংগঠনিক সম্পাদক সুনী হেমব্ৰম, প্ৰচাৰ সম্পাদকসকল ক্ৰমে ৰাজেন হেমব্ৰম, ৰবি হেমব্ৰম, নিৰ্মল মাৰ্ডি, কোষাধ্যক্ষ যোগেশ্বৰ হাজদা, কাৰ্যালয় সম্পাদক বুধৰাই হেমব্ৰম, সাংস্কৃতিক সম্পাদক হৰেণ হেমব্ৰম, চাওতালী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ সভাপতি লুগিন মাৰ্ডি, উপসভাপতি গোবিন্দ হেমব্ৰম, সম্পাদক গণেশ মুৰ্মু লগতে চাওতাল ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ উপৰিও সদৌ চাওতাল মাঝি বাইচিৰ বিষয়ববীয়াসকল উপস্থিত থাকি নিজৰ নিজৰ মতামত আগবঢ়ায়। সদৌ চাওতাল মাঝি বাইচিৰ আজি চতুৰ্থ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস আজি পদ্মবিল খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু এই মাঝি বাইচিৰ মূল উদ্দেশ্য হৈছে যে চাওতাল সমাজ ব্যৱস্থাটো মাঝি বাবা, নাইকে, প্ৰাণী, জগ মাঝি, গড়ে তেনেকুৱা ধৰণৰ ব্যৱস্থাৰে গঠিত। আৰু এই সমাজ ব্যৱস্থাটো চাওতাল সমাজ ব্যৱস্থাটো পৰিচালনা কৰে মাঝি বাবাসকলে। আৰু মাঝি বাবাসকলৰ দায়িত্ব আৰু কৰ্তব্য এই ক্ষেত্ৰত কেনেধৰণৰ হ'ব লাগে এই বিষয়ে আচলতে আজিৰ সভাখন অনুষ্ঠিত হৈছিল। আজিৰ এই পদ্মবিলখন এনেকুৱা এখন গাঁও, বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰে এখন গাঁও। আৰু এইখন গাঁৱত আদিবাসী ৰাইজ, চাহ জনজাতি ৰাইজ আছে। আৰু ইয়াত এটা পৰম্পৰা আছে আৰু ইয়াত এটা মিলনৰ ক্ষেত্ৰ আছে। আৰু ইয়াত আজি চাওতালী সদৌ চাওতাল মাঝি বাইচিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসত আমি আজি ইয়াৰ মুকলি সভাত উপস্থিত আছোঁ। আৰু মুকলি সভাত উপস্থিত থাকি সঁচাই ভাল লাগিছে যে চাওতাল সমাজৰ মাঝি বুঢ়া বুলি কয়, গাঁওবিলাকত এজন মুখীয়াল, আৰু এই মুখীয়ালজনকে মাঝি বুঢ়া বা মাঝি বাবা বুলি কয়। আৰু এই মাঝি বুঢ়াজনৰ দায়িত্ব যথেষ্ট আছে যে চাওতাল সমাজ কেনেকৈ আগবাঢ়ি যাব লাগে, নিজৰ ল'ৰা ছোৱালীক কেনেধৰণে পঢ়া শুনা কৰাব লাগে, আগুৱাই নিব লাগে, এই গোটেই কথাখিনিৰ দায়িত্ব বা ধৰ্মীয় কাম কাজৰ পৰা আদি কৰি গোটেইখিনি তদাৰক মাঝি বুঢ়াই কৰে। আৰু এই মাঝি বুঢ়া বা মাঝি বাবাসকলক লৈয়ে তেওঁলোকে এখন সমিতি গঠন কৰিছিলে, যিখন সমিতিৰ আজি ইয়াত এই অঞ্চলৰ বিভিন্নজন মাঝি বাবাক মাতিছে, মাঝি বাবাৰ পৰিবাৰক মাতি আগন্তুক দিনত কেনেকৈ আগবাঢ়ি যাব লাগে এইবিলাক তেওঁলোকে আলোচনা কৰিছে। আৰু মই সঁচাই ইয়াত উপস্থিত থাকি ভাল লাগিল। চাহ জনজাতি ৰাইজ, আদিবাসী ৰাইজৰ অবিহনে অসমীয়া জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। অসমীয়া জাতিৰ এটা একবিচ্ছেদ্য অংগ। গতিকে চাওতালী সমাজ আগবাঢ়ি যাওক। চাওতালী সমাজৰ আহি থকা সময়ত নিজৰ সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত কিছু আলোচনা কৰিছে। আমাৰ সদায় সহযোগিতা থাকিব। এই সমাজখন আগবাঢ়ি যাওক আৰু আগবাঢ়ি যোৱাটোকে আমি কামনা কৰিছোঁ। আমাৰ জাতিৰ যিখিনি আমাৰ ধৰ্মীয় ৰীতি নীতিৰ পৰা আমাৰ সংস্কাৰমূলক কিছুমান কামৰ বাবে আমাৰ মাজত ডাইনীৰ প্ৰচলন আছে, এইবোৰ যাতে কুসংস্কাৰৰ পৰা আমি উদ্ধাৰ হওঁ, তাৰ বাবে আমি এই চাওতাল মাঝি বাইচি আমি উৎপন্ন কৰিছিলোঁ। আৰু আমি প্ৰত্যেক সপ্তাহে আমাৰ এই জাতীয় কাম আমি প্ৰত্যেক সপ্তাহে আমি সজাগতা সভাবোৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। তাৰ ওপৰতে এই পৰিপ্ৰেক্ষিততে আজিও আমি বহলভাৱে এই
আজিৰ দিনটোৰ যি মুকলি সভা আয়োজন কৰিছিলোঁ আৰু আমি নিশ্চয় উপকৃত হ'ম বুলি আমি সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সাঁওতাল সমাজত বিশেষকৈ মাঝি বুঢ়াবিলাক আমাৰ সমাজখন চলায় আৰু এই মাঝি বুঢ়াসকলক লৈ আমি কমিটিটো গঠন কৰিছোঁ আৰু অনাগত দিনত আমাৰ যিবিলাক সমস্যা আমাৰ পাৰিবাৰিক সমস্যা বা অৰ্থনৈতিক অৱস্থা সামাজিক ৰীতি নীতি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেইটো লৈ আমি এই কমিটিৰ তৰফৰ পৰা আমি মানে ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে অনাগত দিনত আমাৰ মানুহখিনিয়ে যাতে সংস্কাৰমুক্ত এটা সমাজ গঠন কৰিব পাৰোঁ আৰু বিশ্ব দৰবাৰত নিজকে সাঁওতাল জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ইয়াকে আমি কমিটিৰ এইটোৱেই উদ্দেশ্য আৰু লক্ষ্য। আজি আমাৰ এই ফটো অসম সাঁওতাল মাঝি বাইছি ইয়াত বিষয়ববীয়া লৈ পেলাই আজি যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ মূল উদ্দেশ্য এইটোৱে হৈছে দিনে দিনে আমাৰ এই সাঁওতালী সমাজৰ যি আমাৰ নীতি নিয়মবোৰ দিনে দিনে হেৰাই যোৱা এটা পদত গুচি গৈ আছে। সেয়েহে আমি গাঁৱৰ মুৰব্বী প্ৰতি মুৰব্বীয়ে আমি লক্ষ্য ৰাখিছোঁ যে আমি এই আমাৰ যি আমাৰ সমাজৰ ৰীতি নীতি হেৰাই গৈ আছে সেই ৰীতি নীতিসমূহ আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ দীৰ্ঘ দিনলৈকে আমি সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখিহে আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আৰু এই মাঝি বাইছিখন আমি গঠন কৰিছোঁ। সাঁওতাল জনগোষ্ঠীৰ মাঝি বাবাসকলৰ নিজৰ সমাজৰ ৰীতি নীতি ৰিবাজ নিজে বজাই ৰাখিবৰ কাৰণে আৰু জীয়াই ৰখাৰ কাৰণে কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ আজি প্ৰতিষ্ঠা ৰাখিছে আৰু এই আমি ভৱিষ্যতত জীয়াই ৰখাৰ কাৰণে মাঝিসকলৰ এটা কমিটি গঠন কৰা হৈছে। এই কমিটিৰ যোগেদি তেওঁ ভৱিষ্যত দিনলৈকে তেওঁৰ বিভিন্ন ধৰণৰ সমস্যা নিজৰ ৰীতি ৰিবাজৰ সমস্যা যাতে চলাই নিব ভালদৰে এই বুলি আজি এই কমিটিখন গঠন কৰি ভৱিষ্যত তেওঁলোকৰ ৰীতি ৰিবাজসমূহ ভৱিষ্যত কলা কৃষ্টিক জীয়াই ৰখাৰ কাৰণে এই কমিটি গঠন কৰা আৰু তেওঁলোকৰ সমাজখন আগবঢ়াই লৈ যাব বুলি এই কমিটিখন গঠন কৰা হৈছে। Nanti berapa nanti nanti Allah